নমস্কাৰ জনাই আজি ৰাশিফল ধ্যান আৰম্ভ কৰিছোঁ। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি বহাগ মাহৰ 9 তাৰিখ আৰু ইংৰাজীৰ 2025 চনৰ 23 এপ্ৰিল বুধবাৰ। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 4:55 আৰু সূৰ্য অস্ত যাব আবেলি 5:44। আজি কৃষ্ণা দশমী তিথি। দশমী তিথি হোৱা হেতুকে আজি কলমৌ খোৱা নিষেধ। আজি যশ হৈছে শুক্ৰযশ আৰু বৃষ্টিকৰণ। আজি তিথি হৈছে কৃষ্ণা দশমী তিথি আৰু নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, নক্ষত্ৰ হ'ব কুম্ভীৰ অস্থি, অগ্নিযশ আৰু অষ্টাত্তৰী ৰাহু আৰু বিংশত্তৰী মংগলৰ দশা। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভ কাৰ্যক পাব। ৰাতিপুৱা 7:20 যোৱাৰ পিছত 12 দিনীয়া দুৰ্ভ কাৰ্যক। মৰণত কোনো দোষ নাই। যাত্ৰা শুভ, উত্তৰে যাত্ৰা নিষেধ। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া থাকিব আৰু টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ দিনটো আপোনাৰ বাবে শুভ। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত আজি মধ্যমীয়া ফলাফল দেখা যাব। দাম্পত্য জীৱনত মধ্যমীয়া ফল পাব। কৰ্মক্ষেত্ৰত শুভ। ব্যৱসায় বাণিজ্যত লাভালাভ হ'ব। আজি ব্যৱসায়ৰ ক্ষেত্ৰতো শুভ ফল পাব। ছাত্ৰ ছাত্ৰীসকলৰ আজি লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে গোলাপী। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত ভাল, সুস্থ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে। প্ৰেমত মধ্যমীয়া। দাম্পত্য জীৱনত মধ্যমীয়া ফল পাব। কৰ্মক্ষেত্ৰত শুভ। ব্যৱসায়ত লাভালাভ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মপ্ৰাৰ্থীসকলে আজি সুনাম বৃদ্ধি কৰিব আৰু শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া। তাৰপিছত আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰাই আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ সদস্যসকলৰ লগত আজি সিমান ভাল নিমিলিব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব। ছাত্ৰ ছাত্ৰীসকলে মধ্যমীয়া পাব। ব্যৱসায় বাণিজ্যতো মধ্যমীয়া ফলাফল লাভ কৰিব। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে হালধীয়া। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল। দাম্পত্য জীৱনতো ভাল। ছাত্ৰ ছাত্ৰীসকলৰ আজি শুভ। সুনাম বৃদ্ধি কৰিব। লিখা পঢ়াত মনোযোগ বাঢ়িব। কৰ্মপ্ৰাৰ্থীসকলে আজি ভাল ফলাফল লাভ কৰিব। ব্যৱসায় বাণিজ্যত শুভ। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে বগা। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত শুভ, সুস্থ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব, বুজাবুজি থাকিব। প্ৰেমৰ ক্ষেত্ৰত অশুভ, গতিকে প্ৰেমৰ ক্ষেত্ৰত আজি আগবাঢ়ি নোযোৱাটোৱে আপোনাৰ বাবে মংগলজনক। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত মনোমালিন্য হ'ব পাৰে। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব। ছাত্ৰ ছাত্ৰীসকলে মধ্যমীয়া ফলাফল লাভ কৰিব। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া। প্ৰেমত শুভ। দাম্পত্য জীৱনত শুভ। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফলাফল লাভ কৰিব। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে বাদামী।
এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি শুভ। টকা পইচাৰ কথা ক'বলৈ গ'লে আজি খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনতো শুভ। কৰ্মক্ষেত্ৰত আজি আপোনাৰ শুভ। ব্যৱসায় বাণিজ্যত ভাল ফলাফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে গোলাপী। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত শুভ, সুস্থ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো সিমান ভাল নহয়। দাম্পত্য জীৱনতো সিমান ভাল নহয়। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ক'লা। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি মধ্যমীয়া থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান সাৱধানে কথা বতৰা পাতিব। ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত শুভ। দাম্পত্য জীৱনতো শুভ। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব। ছাত্ৰ ছাত্ৰীসকলে মধ্যমীয়া ফলাফল লাভ কৰিব। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া। এতিয়া হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত শুভ, সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো অশুভ। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োটাৰ মাজত ভুল বুজাবুজি হ'ব পাৰে। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব। ছাত্ৰ ছাত্ৰীসকলেও মধ্যমীয়া ফলাফল লাভ কৰিব। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত শুভ, সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত আজি ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত শুভ। কৰ্মক্ষেত্ৰতো শুভ ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল লাভ কৰিব। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে হালধীয়া। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব, সুস্থ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে। প্ৰেমত মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফলাফল লাভ কৰিব। কৰ্মক্ষেত্ৰত শুভ ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে আজি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব, লগতে সুনাম বৃদ্ধি কৰিব। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। আপোনালোকে ইমান পৰে নিজ নিজ ৰাশিফলখিনি শুনি কেনে পালে জনাব। যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।